নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল পটককৈ আহিলোঁ আপোনালোকৰ ওচৰত কথাটো ক'বলৈ কথাটো মানে কিয় ক'বলৈ ওলাইছোঁ চাওক মোক যে কৈ আছে চাৰ্জশ্বিট দিয়া 3 দিন নহওঁতে তই বোলে ৰং ৰহস্য কৰি ভিডিঅ' বনাবলৈ লাগি গ'লি নাচিবলৈ বাগিবলৈ লাগি গ'লি আচলতে শুনক মই আপোনালোকক কৈছোঁ ইয়াৰ আগত দিয়া ভিডিঅ'টোত কৈছোঁ আৰু আপোনালোকেতো বাৰু ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ মানে মন্তব্যটো কৰে মই আপোনালোকক কৈছোঁ যে আমি কান্দি কুটি লাভ নাই আমি অভিনয় কৰি লাভ নাই আমি যেনিবা কান্দি কুটি ন্যায় লাগে ক'লোৱে সেইটো কিবা ন্যায় পাব নেকি কেতিয়াও নাপায় ন্যায় পাবলগীয়া হ'লে তেওঁলোকৰ পৰিয়ালবৰ্গ আছে তেওঁলোকে ভালকৈ ক'ব লাগিব আমিতো ক'বহে পাওঁ ন্যায় লাগিব বুলি আৰু তেওঁলোকে যেতিয়া সন্তুষ্ট হৈছে চাৰ্জশ্বিটখনক লৈ আমি ক'ব লগা কি আছে গতিকে আপোনালোকে যে মোক কৈ আছে মই এতিয়া কৈছোঁ আপোনালোকক মানে এই কথাখিনি উত্থাপন কৰিছোঁ আপোনালোকে কওকচোন বাৰু দেই যি কেইজন বা যি কেইগৰাকী মহাপণ্ডিতে মোক কৈ আছে মই এতিয়া প্ৰথমতে কৈছোঁ সঞ্জীৱ নাৰায়ণে দেই আপোনালোকে শুনিব সঞ্জীৱ নাৰায়ণৰ আইফোনটো SIT-য়ে জব্দ কৰি থৈছে তেখেতৰ আইফোনটো জব্দ কৰি থোৱাৰ কাৰণটো হ'ল তেখেতৰ সেই ফোনটোৱে অমৃতপ্ৰভা মহন্তই দিয়া ছিংগাপুৰৰ কাণ্ডৰ ভিডিঅ'বোৰ সঞ্জীৱ নাৰায়ণে খণ্ডকৈ ৰাজহুৱা কৰি আছিলে অৰ্থাৎ তথ্য প্ৰমাণ ৰাজহুৱা কৰা আৰু নষ্ট কৰাৰ অভিযোগত অভিযুক্ত হ'ব লাগিছিল এইগৰাকী সঞ্জীৱ নাৰায়ণ আৰু একেই তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগত BNS 338 ধাৰাত অভিযুক্ত কৰা হৈছে অমৃতপ্ৰভা মহন্তক আৰু সঞ্জীৱ নাৰায়ণৰ আইফোনটো যে জব্দ কৰি থলে SIT-য়ে কিন্তু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে BNS 338 ধাৰাটো লগোৱা নহ'ল কিয় এতিয়াতো মই আপোনালোকক সুন্দৰকৈ কৈ দিছোঁ এই প্ৰশ্নটো SIT-লৈ কৰিছে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে BNS 338 ধাৰাটো লগোৱাক লৈ পেলাই জ্ঞানেন চক্ৰৱৰ্তী অসম বুলি আৰু মই কোৱা কথা নহয় তেওঁলোকে কোৱা কথা লগতে এজন অধিবক্তা আৰু অধিবক্তাইতো সকলোখিনি জানি শুনিয়ে তেনেকৈ এটা মন্তব্য দিয়ে হয়নে নহয় আমিতো কোৱা নাইকিয়া গতিকে এয়া কথা কিন্তু মই এটাও কোৱা নাইকিয়া দেই বেলেগে কোৱা কথাখিনি মই আপোনালোকক এটা কাৰণে কৈছোঁ আপোনালোকৰ ওচৰত মই ভালকৈ ভিডিঅ' দিলেও কিবা এটা ক'ব আৰু যদি মই জুবিনৰ ওপৰত ভিডিঅ' দিওঁ ক'ব অনমতে জুবিনক কিয় কণ্টেণ্ট লৈ লৈছ আচলতে আমাৰ বেলেগ ভিডিঅ' বনাবলৈ মনেই নাযায় সেইকাৰণে এতিয়া মই কৈছোঁ এই যিজন অধিবক্তাই কথাখিনি কৈছে আপোনালোকে শুনক গাৰ নোম শিয়ৰি যাব আচলতে এইখন আমাক চাৰ্জশ্বিট সঁচাকৈ দিয়া হয়নে এইখন চাৰ্জশ্বিট হয়নে নহয় এইখন চাৰ্জশ্বিট হয়নে নহয় সেই কথাটো এজন অধিবক্তাই সুন্দৰকৈ কৈছে আপোনালোকে শুনক তাৰপাছত আপোনালোকৰ মতামত জনাব এনেই যে আমি কিবা আমাৰ মন নাযায় নেকি কিবা এটা কৰিবলৈ আমাৰ মন জানে নাযায় আমিও বিচাৰোঁ ন্যায় পাবৰ কাৰণে আমি আজি 3 মাহকৈ দিন অন্য ভিডিঅ' দিবলৈ আমি বাদ দিছোঁ আৰু যেতিয়া বেলেগ ধৰণৰ কিবা কিবি ক'ব আমাৰ বোলো কি দৰকাৰ আমাৰ লাগি থাকিবলৈ পিছত তেওঁলোকৰ পৰিয়ালৰ মানুহৰ যেতিয়া একো আপত্তি নাই আমাৰ কি হয়নে নহয় গতিকে সেই তেওঁলোকক এই কথাকেইটা মই জানিবৰ কাৰণে যিসকলে বেয়াকৈ মন্তব্য দিছে তেওঁলোকক মই এই প্ৰশ্নখিনি দিছোঁ এই ভিডিঅ'টো দিছোঁ তেওঁলোকে উত্তৰটো মোক দিয়ক প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ আমি ইয়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত তাৰ পিছৰখিনিতো দেখা নাই গতিকে সেই ইয়টখন আজি তাৰিখত ক'ত সেই ইয়টখন কোৰ্টত প্ৰডিউচ কৰিছেনে নাই তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো সেইবিলাকতো হোৱা নাই গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ ইয়টখন নাই প্ৰডিউচ কৰা নাই মেপ নাই প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়টখনত লাষ্ট মোমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়টখনত সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি প্ৰথম কথা হ'ল এই ঘটনাটো আমি মৃত্যু হোৱা পিছদিনাৰ পৰাই যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ কাৰণ কেলৈ এজ এ ক্ৰিমিনেল লয়াৰ মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই ইয়টখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল আমি ইয়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত তাৰ পিছৰখিনিতো দেখা নাই গতিকে সেই ইয়টখন আজি তাৰিখত ক'ত সেই ইয়টখন কোৰ্টত প্ৰডিউচ কৰিছেনে নাই এইখন চিজাৰ লিষ্টত আছেনে নাই প্ৰথম কথা আৰু 2 নম্বৰ কথাত ছিংগাপুৰত যিসকল ব্যক্তি আছিলে শ্যাম কানু মহন্তকতো স্পটত দেখা নাই ইয়টৰ ভিডিঅ'গ্ৰাফী যিমানখিনি আমি টিভিত নিউজে পত্ৰই দেখিছোঁ শ্যাম কানু মহন্তকতো মই দেখা নাই সিদ্ধাৰ্থহঁতক দেখিছোঁ সাঁতুৰি থকা শেখৰ জ্যোতিক দেখিছোঁ সাঁতুৰি থকা কোনোবা এটা ভিডিঅ'ত অমৃতপ্ৰভাৰ মাতো শুনা পাইছোঁ বা দেখিছোঁ
কিন্তু কথাটো হ'ল ইহঁততো ছিংগাপুৰৰ ল'ৰাবোৰ আছিলে, অসমীয়া যিসকল অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ মানুহ বুলি কৈছে, ইয়তখনততো বহুকেইজন আছিলে, আনকি কেইজনমানতো ইয়ালৈ আহিছিলেও। হয়তো এজন নে দুজনৰহে ছিংগাপুৰত ইয়াৰ তদন্তকাৰী বিষয়া যাওঁতে ষ্টেটমেণ্ট লৈছিলে। তেওঁলোকতো আহিছিলে, তেওঁলোকক জানো আটক কৰা হ'ল? তেওঁলোককতো আটক কৰা হোৱা নাই। তেওঁলোকৰ ঘৰবিলাকত তালাচী চলোৱা জানো হ'ল? সেইটোতো হোৱা নাই। আৰু এটা কথা, প্ৰথম কথা হ'ল মানে এই যিখন চাৰ্জশ্বীট দাখিল কৰিছে তাতে হত্যাকাণ্ড বুলি চাৰ্জশ্বীট দাখিল কৰা বুলি ইতিমধ্যে গম পাইছোঁ আমি। কিন্তু কি হিচাপত, কি তথ্যৰ ভিত্তিত হত্যাকাণ্ড হিচাপে চাৰ্জশ্বীট দাখিল কৰিছে আৰু তাতে কি প্ৰমাণ তেওঁলোকে দাখিল কৰিছে, সেইখিনিৰ পৰা আদালতে এই কেছটো প্ৰচিড কৰিব। কিন্তু বেছিক কথাবিলাকৰ সংসূত্ৰবিলাক দেখোন মিলা নাই। কাৰণ প্লেচ অফ অকাৰেঞ্চৰ যিখন আমাৰ মেপ লাগে, ডায়েগ্ৰাম, প্লেচ অফ অকাৰেঞ্চত পুলিচে গৈ তদন্ত চলাওঁতে অপৰাধীয়ে কি কৰিছিলে আৰু ভিক্টিম যাৰ মৃত্যু হ'ল তেওঁ কোন জেগাত আছিলে, ক'ৰ পৰা ক'লৈ কি হৈছিলে, গোটেই ঘটনাটোৰ এখন মেপ থাকিব লাগিব। আপোনালোকে জানে আমাৰ ইয়াত হত্যাকাণ্ডৰ অপৰাধীক যেতিয়া গ্ৰেপ্তাৰ কৰে তেওঁক পিছদিনাখন বা সেইদিনাই তেওঁক প্লেচ অফ অকাৰেঞ্চত লৈ যোৱা হয়, ক্ৰাইম চিনটো ক্ৰিয়েট কৰে যে মানে এই কেনেকৈ হৈছিল ঘটনাটো। এৰেষ্ট হোৱাৰ পিছত হত্যাত অভিযুক্ত মানুহবিলাকে গোটেই পুলিচক কেইধৰণে তেওঁ কামটো কৰিছিলে সেইটো দেখাই দিয়ে। তেনেহ'লে প্লেচ অফ অকাৰেঞ্চত ইহঁতক কিয় নিয়া নহ'ল? শ্যাম কানুহঁতক বাৰেপতি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে তেওঁলোকক বিনা তুলিত ক'ৰবাত পকাত শুব দিছে, আহাৰো বোলে ভালকৈ দিয়া নাই। আমি শুনিছোঁ এইবিলাক কথা। কিন্তু কথাটো হৈছে তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল? ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো? সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বীট, সম্পূৰ্ণ চাৰ্জশ্বীট বুলি ক'ব নোখোজোঁ। আৰু কি আছে কি নাই তাত লাহে লাহে ওলাব কথাবিলাক। কিন্তু মোৰ দৃষ্টিত এখন সম্পূৰ্ণ চাৰ্জশ্বীট বুলি মই ক'ব নোৱাৰোঁ। আইনক আমি সন্মান জনাওঁ, আইনক সন্মান জনাই আমি চাৰ্জশ্বীটকো সন্মান জনাইছোঁ। কিন্তু এইখন চাৰ্জশ্বীট মোৰ মতে এইবিলাক বস্তু যিহেতু সাঙুৰ খোৱা নাই, তাত ইয়তখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই, ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়তখনত লাষ্ট মুমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়তখনত, সেই ছিংগাপুৰৰ মানুহবিলাকক কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বীট কি চাৰ্জশ্বীট বুলি ধৰি ল'ম আমি? উকিল হিচাপেতো মই এইখন চাৰ্জশ্বীট বুলি নামানো। কিন্তু আইনক সন্মান জনাই যিখিনি তেওঁলোকে কৰিছে সেইখিনিৰ পৰা যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই অভিযুক্ত কিজনক যাৰ ওপৰত হত্যাৰ গোচৰ ইনভলভ কৰি পেলাই চাৰ্জশ্বীট দিয়া হৈছে, তেওঁলোকক যদি শাস্তি প্ৰদান কৰি কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে তেনেহ'লে অসম চৰকাৰক মই ধন্যবাদ জনাম, SITকো মই ধন্যবাদ জনাম। এই চাৰ্জশ্বীটখনৰ যোগেদি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে, বা যিসকল দোষ? মই নাই ভবা যে এই চাৰ্জশ্বীটৰ পৰা জুবিন গাৰ্গে সম্পূৰ্ণৰূপে ন্যায় পাব। কাৰণ কেলৈ, কোৰ্টে যেতিয়া লাষ্ট আৰ্গুমেণ্টত যাব, এটা ক্ৰিমিনেল কেছ যেতিয়া শেষ পৰ্যায়ত যাব, তেওঁলোকৰ অধিবক্তাই বহু সমল পাব যুঁজ দিবৰ বাবে এই চাৰ্জশ্বীটখনৰ বিৰুদ্ধে। মানে চাৰ্জশ্বীটখনত বহু সুৰুঙা থাকি যোৱাৰ সম্ভাৱনা। চাৰ্জশ্বীটখনত যদি সুৰুঙা থাকি যাবলৈ হয়, পানী নহৰকা তদন্ত হ'ব লাগিছিল। শ্যাম কানুহঁতক তাত লৈ গৈ তাত চিন ৰিক্ৰিয়েট কৰাৰ পৰা আৰম্ভ কৰি গোটেই ক্ৰিমিনেল জুৰিছপ্ৰুডেঞ্চৰ যিমানখিনি বস্তু থাকিব লাগে এখন চাৰ্জশ্বীট সম্পূৰ্ণ হ'বলৈ, সেইখিনি থাকিব লাগিছিল। তেতিয়া হয়তো আমি আশাবাদী হ'লোঁ হয় যে সম্পূৰ্ণৰূপে জুবিন গাৰ্গে ন্যায় পাব। কিন্তু এই চাৰ্জশ্বীটখন এখন মই দুৰ্বল চাৰ্জশ্বীট বুলি ভাবিছোঁ। আৰু এই চাৰ্জশ্বীটখনৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে যে শেষত পানিছমেণ্ট পাব, এটা মানে হত্যাৰ পানিছমেণ্টত তেওঁলোকে পানিছমেণ্ট পাব আৰু জুবিন গাৰ্গে যে ন্যায় পাব, মই সম্পূৰ্ণৰূপে আশাবাদী নহয়। অসম চৰকাৰৰ গৃহ বিভাগৰ কিছুমান অসুবিধাও আছে, যিহেতু প্লেচ অফ অকাৰেঞ্চটো বিদেশত। তেওঁলোকৰ অসম পুলিচে SIT এটা গঠন কৰি পেলাই এই বিষয়টো তদন্ত কৰা কিছুমান অসুবিধাও আছে। আৰু সেই অসুবিধাখিনি নাথাকিল হয় যদি এই কেছটো প্ৰথমতে CBIক দিলে হয়, প্ৰথমতে যদি এইটো চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন এজেঞ্চিক দি দিলে হয়, তেতিয়া হয়তো এই অসুবিধাখিনি কম হ'ল হয়।
য'ত নেকি ভাৰত চৰকাৰৰ এজেঞ্চিয়ে বিদেশত গৈ ধুনীয়াকৈ তদন্তটো কৰি আহিব পাৰিলে হয়। কিন্তু কিহৰ বাবে কি কাৰণে কেৱল অসম পুলিচৰ SITতে সীমাবদ্ধ থাকিল সেইটো মই নাজানো। চাৰ্জশ্বিটত কি আছে আমি চাব লাগিব তন্নকৈ কিদৰে গতি কৰে। যদি হত্যাকাণ্ডই হৈছে তেনেহ'লে ইয়াত ছিংগাপুৰৰ পৰা কি ৰিপৰ্ট আহিছে, পষ্টমৰ্টেমত কি ৰিপৰ্ট আছে, আৰু সেই পষ্টমৰ্টেমৰ ৰিপৰ্টত তেওঁক বিষ খুৱাই হত্যা কৰা হৈছে নে কেনেকৈ হত্যা কৰা হৈছে নে পানীত ডুবাই হত্যা কৰা হৈছে, গোটেইবিলাক থাকিব লাগিব। আৰু হত্যাকাণ্ডত জড়িতসকলক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে এই চাৰ্জশ্বিটখনে কিমান সহায় কৰিব তাত মোৰ সন্দেহ আছে। কিন্তু মই এইটো নকওঁ যে চাৰ্জশ্বিটখন উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাক বচাবৰ কাৰণে বনাইছে, এইটো মই নকওঁ। কিন্তু এই চাৰ্জশ্বিটখন এনেই প্ৰাৰম্ভিক পৰ্যায়ত উকিলৰ দৃষ্টিকোণৰ পৰা প্ৰথম দেখাতেই এখন দুৰ্বল চাৰ্জশ্বিট যেন অনুমান হয়।